PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ যোগ্যতা আপুনি যোগ্য হয় নে নহয় পৰীক্ষা কৰক। এইবাৰ কোনসকল কৃষকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন লাভ কৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। 2019 চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱাৰ পৰাই সমগ্ৰ দেশৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে ভাৰতৰ PM কিষাণ যোজনা নামৰ আঁচনিখনে এক গুৰুত্বপূৰ্ণ আৰ্থিক জীৱনৰেখা হিচাপে কাম কৰি আহিছে। PM কিষাণ যোজনাৰ দ্বাৰা যোগ্য কৃষক পৰিয়ালসমূহক প্ৰতি বছৰে 6,000কৈ টকা প্ৰদান কৰে, যিবোৰ প্ৰত্যক্ষ সুবিধা স্থানান্তৰ DBTৰ জৰিয়তে প্ৰতি 4 মাহৰ মূৰে মূৰে 2,000 টকাৰ 3টা সমান কিস্তিত প্ৰদান কৰা হয়। ইয়াৰ দ্বাৰা কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ সময়মতে আৰু স্বচ্ছ সমৰ্থন নিশ্চিত কৰা হয়। PM কিষাণ যোজনাৰ বাবে কোনসকল কৃষক যোগ্য? কৃষক বন্ধু বান্ধৱীসকল, সমগ্ৰ ভাৰতবৰ্ষৰ মাটিধাৰী কৃষক পৰিয়ালৰ বাবে এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য PM কিষাণ যোজনাৰ অধীনত এটা পৰিয়ালত নিজ নিজ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা মাটিৰ ৰেকৰ্ড অনুসৰি যৌথভাৱে খেতিযোগ্য মাটিৰ মালিক, স্বামী, পত্নী আৰু নাবালক সন্তানক অন্তৰ্ভুক্ত কৰা হয়। কিন্তু বন্ধু বান্ধৱীসকল, কিছুমান বিশেষ গোটক বাদ দিয়া হৈছে, যেনে প্ৰতিষ্ঠানিক মাটিৰ মালিক, সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ গৰাকী, সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী, গ্ৰুপ ডি মাল্টিটাস্কিং কৰ্মচাৰীৰ বাহিৰে পূৰ্বৰ মূল্যায়ন বৰ্ষত আয়কৰদাতা, পেছাদাৰী সংস্থাত পঞ্জীয়নভুক্ত চিকিৎসক, অভিযন্তা, উকিলৰ দৰে পেছাদাৰী কৃষকসকলে ভূমিৰ ৰেকৰ্ড পৰীক্ষা কৰি নিশ্চিত কৰিব লাগিব যে ভূমি থকাটো আপোনাৰ সত্য। আপুনি যোগ্য হয় নে নহয় কেনেকৈ পৰীক্ষা কৰিব? আপুনি যোগ্য হয় নে নহয় আৰু 20তম কিস্তিৰ বাবে আপোনাৰ নাম তালিকাভুক্ত হৈছে নে নাই পৰীক্ষা কৰিবলৈ PM কিষাণৰ অফিচিয়েল ৱেবছাইট চাওক। কৃষক কোন অংশলৈ যাওক, তাৰপিছত Know Your ষ্টেটাছত ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ বা মোবাইল নম্বৰ বা বেংক একাউণ্ট বা এপ্লিকেশ্যন ID দিয়ক। আপোনাৰ হিতাধিকাৰীৰ ষ্টেটাছ চাবলৈ গেট ডাটা ক্লিক কৰক। আজিৰ নতুন আপডেট ইমানেই। ধন্যবাদ।